নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ দাস, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত বৰ বিশেষ একো নাই, খালি ৰাতিপুৱা 10:30 সময় হৈছে আৰু ইহঁতক মই দিছোঁ চাইলেজ। অলপমান চাইলেজ কম হোৱাৰ কাৰণে ইহঁতক অলপমান চৰিবলৈ যাব দিওঁ, নিজে যায় এইফালে ঢাপত খাই আহে। এটা বেগ আছেগৈ চাইলেজ, তো চাইলেজ হয়তো কাইলৈ মানে আহিব। চাইলেজ থাকিলে এটা কি হয়, তেতিয়া ধৰক আপোনাৰ পাতবিলাকত ওলোৱা নাই, যেনে গছবিলাকত দেখিছে আপোনালোকে পাতবিলাক সৰু হৈ আছে, তো যেনেকৈ পাতবিলাকো হ'ব তেতিয়া ধৰক আপোনাৰ চাইলেজ ৰাতিপুৱা নাস্তা হিচাপত 2-3 গামলামান দিলে হৈ যায়। তাৰপিছত আৰু দিনটো পোৱালি কাৰণে থৈ দে, এইখিনি এইপিনে অকণ দূৰত নাই এইখিনি থৈ এইখিনি তো লাহেকৈ ধৰক পাতবিলাক ওলোৱাৰ পিছত চাইলেজৰ খৰচাটো কমি যায়। আৰু ৰয়ক দেখিছে কিমান লেতেৰা হৈ আছে। লেতেৰা হৈ থকা মেইন কাৰণ এইখিনিত বালি ভৰিয়ে খান্দি গাঁত এটা বনাই লৈছে। গাঁত বনাই লৈ আপোনাৰ ইয়াত শুই থাকে। আৰু ৰয়ৰ ৰিজাল্টবিলাকখন চাওক, কিমান ভয়ংকৰ পোৱালি হয়। এইটো পোৱালি অকণমানি পোৱালিটো যেন, তাতকৈ তাৰ আগত জন্ম হৈছে। আৰু এই পোৱালিটো আপোনাৰ বিক্ৰী হৈ আছে ডিমাপুৰ, নাগালেণ্ডৰ ডিমাপুৰ এজন দাদাও। তাৰপিছত আৰু মোৰ নিজৰ ঘৰ মাদাৰ ষ্টকখিনি চাওক, ইয়াত প্ৰায়খিনি পোৱালি, প্ৰায় মানে গোটেইকেইটা পোৱালিয়ে চেল বুলি ক'ব পাৰি। ইয়াত নাই, চেলৰ কাৰণে নাই, কিন্তু মোৰ ঢিঙৰ ফাৰ্মখনত তাত আছে 5টামান মতা পোৱালি। 5টামান মতা পোৱালি, তাত 2টা চেল হ'ল আৰু বাকীকেইটা চেল কৰিব আছে। এইটো এটা মেল পোৱালি চাওক কিমান। ইহঁতক আজি মই ডিৱাৰ্মিং কৰি দিছোঁ। উঠ। তো আপোনালোকে দেখিছে ইয়াক ইমানটোমান, মানে আপুনি দেখিছে ইমান সৰু, কিন্তু আপোনাৰ কমচে কম 10 কেজি ৱেইট আছে। বডি ৱেইট হিচাপে 10 কেজি বডি ৱেইট আছে। তো বৰৰ সেইটোৱে আপোনাৰ পাৱাৰ হয়, মানে সেইটোৱে আপোনাৰ যদি আপুনি ব্লাড লাইনত বা ভাল বৰ দি হিচাপত আপুনি কৰে। এই পোৱালিটো চাওক, আপোনালোকে দেখিলে গম পাই যাব তাৰ গঠন দুটা। এইটো বিক্ৰী হৈ আছে অৰুণাচলত বিক্ৰী হৈ আছে। আৰু সেনেকৈ কৰিলে বিক্ৰী হৈ আছে। এইকেইটাই চাওক কিমান ধুনীয়াকৈ খাবলৈ আৰম্ভ কৰি দিলে, মানে ডাঙৰ ছাগলীৰ লগত সমানে খাবলৈ আৰম্ভ কৰি দিলে। এইহেঁতে দুইটাই ধুনীয়া পোৱালি, একদম ধুনীয়া বাপেকৰ সৈতে মানে ছেম হয়। খালি এই পোৱালিটো অলপমান তাতকৈ 2 কেজিমান ৱেইট কম হৈ আছে, কিহৰ কাৰণে অলপমান তাৰ অসুবিধা এটা হৈছিলে। কিন্তু সিও মানে ৰয়ক যেনেকুৱা দেখিবলৈ ছেম টু ছেম। আৰু চবতকৈ সৰু পোৱালি মোৰ ফাৰ্মৰ এইটো দেখিছে, তাৰ ষ্টাইল চাওক। এই ছাগলীজনী এইজনী হয় মাক, এইজনী ফাৰ্ষ্ট টাইম। দাঁত ভাঙাই নাই, দাঁতেই ভাঙা নাই, আৰু বাই মিষ্টেক তাই গাভিনী হৈ গ'ল। এতিয়া মোৰ ফাৰ্মত গাভিনী হ'বলগীয়া ছাগলী, মানে এবাৰো পোৱালি নিদিয়ে ছাগলী এইজনী আছে, যিজনী আপোনাৰ 6.5 মাহমান, 6 মাহমান হ'ব, 6.5 মাহ নহয়, 6 মাহমান হ'ব বয়স। 6 মাহমান বয়সৰ ছাগলী হ'ব। আৰু বডি ৱেইটত যদি মই তাইক কওঁ, তাইৰ বডি ৱেইট আছে আপোনাৰ আজিৰ তাৰিখত কমচে কম 38 to 40 কেজিৰ ভিতৰত তাইৰ বডি ৱেইট আছে। আৰু এইজনী এই দুজনী একদম ধুনীয়া টপ ক্লাছ, মানে ইম্পৰ্ট লাইন, ফুল ব্লাড ইম্পৰ্ট লাইনৰ ছাগলী হয় দুইজনী। এইজনী আপোনাৰ 35 কেজিমান বডি ৱেইটৰ আছে, 32-35 কেজি বডি ৱেইট হ'ব এইজনী। তাইও গাভিনী হোৱা নাই, আৰু ইহঁতে আৰু 4 মাহমানৰ পিছত গাভিনী হ'ব সিহঁতে। এইকেইজনী ছাগলী আপোনালোকে অলৰেডি দেখিছে আগতে পোৱালি দিয়া, আৰু ইহঁতে মাকহঁত গাভিনী হোৱা নাই, আকৌ লাহেকৈ গাভিনী হ'ব। মিনাৰেল মিক্সাৰ দিবলৈ আৰম্ভ কৰিম এতিয়া 2 এদিনত। তাৰপিছত এনেকৈ এইটো ক'লা নিমখৰ সৈতে পানী দিওঁ, কেতিয়াবা গুড় পানী দিওঁ। তো ছাগলী বাহিৰৰ পৰা আনি পেলাই বেচিবলৈতো ধৰক সেইটো টান কামেই হয়, সহজ বুলি নকওঁ, কিন্তু ব্ৰিডিং ফাৰ্ম এখন চলোৱা সেইটো এটা মানে মেইনটেনেঞ্চৰ হিচাপত সেইটো এটা বহুত টান কামেই হয়। হ'লেও আপোনালোকে কৰক, বৰৰ ভাল পোৱালি লয়, মোৰ পৰা পায়, বেলেগৰ পৰা পায়, য'ৰ পৰা পায়, য'ত যেনেকৈ আপোনালোকৰ সুবিধা হয় সেনেকৈ লৈ আপোনালোকে ফেটেনিঙত যেতিয়া আপোনালোকে কাম কৰিব, বৰত কাম কৰিলে 100% আপোনালোকে ৰিজাল্ট পাব। বৰত যদি আপোনালোকে কাম কৰে ফেটেনিঙত 100% ৰিজাল্ট পাব। আৰু চাওক টিকলা, ইমান তাৰ বয়স হোৱা নাই, সি গাখীৰ এটা ছাইডৰ গাখীৰ খালেই তাৰ পেট ভৰি যায়। সি কিন্তু চাইলেজ খাবৰ কাৰণে এনেই হেৰি কৰি আছে, নটংকি কৰি আছে। টিকলু ধুনীয়া ৱেইট হৈছে ইয়াৰ, আপোনাৰ 5 কেজিমানৰ, 5.5 কেজি সেনেকুৱা ৱেইটৰ পোৱালি হয় এতিয়া। এইটো আপোনাৰ শদিয়া যাব, ৰক কুটপলৰ ফাৰ্মত। এইটো শদিয়াত ৰক কুটপলৰ ফাৰ্মত এইটো যাব।
চাই লওক আপোনালোকে এইটো পোৱালি তো ইয়াত ৰয় যিটো লাষ্ট ৰিজাল্ট হয় আৰু ইয়াৰ এতিয়া এইটো বেষ্ট আৰু ফাৰ্ষ্ট ৰিজাল্ট হয় হা মায়েকৰ নিচিনা এই গাৰ লোমবিলাক অলপমান লম্বা হ'ব পোৱালিটো মাকৰ যেনেকৈ গাৰ লোমবিলাক ভুৰভুৰীয়া তো সেইটো হিচাপে অলপমান লম্বা হ'ব তো সেইটো ভালেই হয় অৱশ্যে শদিয়া ছাইডে অলপমান ঠাণ্ডাটো বেছি যিহেতু তাত সেনেকুৱা হ'লে একো অসুবিধা নাই তো আজি ভিডিঅ'টো ইমানেই থাকিলে যদি আপোনালোকে চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাগলী লাগিলে নম্বৰ দি আছোঁ কণ্টেক্ট কৰিব ছাগলী আছে মোৰ ঢিঙু ফাৰ্মত তাত সুন্দৰৰ ৰিজাল্ট আছে চব সুন্দৰৰ পোৱালিবিলাকহঁতৰ আপোনাৰ ভিডিঅ' চাব পাৰে চাই আপোনালোকে তাৰপৰা লৈ ল'ব পাৰে তো ভিডিঅ' চাবলৈ ধন্যবাদ থেংক ইউ অল দ্য বেষ্ট